বাংলাদেশত ব্যাপক হত্যালীলা সেনাপ্ৰধানৰ পত্নী আৰু সন্তানৰ পলায়ন বাহৰেইনলৈ বংগবন্ধু ছবি নিৰ্মাণ কৰা পিতা পুত্ৰক নিশংসভাৱে হত্যা কাছিমপুৰ আৰু কুষ্টিয়া কাৰাগাৰৰ পৰা 259 জন বন্দীৰ পলায়ন সুৰক্ষা বাহিনীৰ গুলিত নিহত বহু লোক বাংলাদেশত আইন শৃংখলাৰ ব্যাপক অৱনতি প্ৰধানমন্ত্ৰী শেখ হাছিনাই পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰাৰ পিছতো বাংলাদেশৰ অৰাজক পৰিস্থিতিৰ উন্নতি ঘটা নাই বৰং দ্ৰুত অৱনতিয়ে ঘটিছে অৰ্থনৈতিক সহ ৰাজনৈতিক বাতাবৰণ হত্যা হিংসা নিৰ্যাতন তথা লুণ্ঠনৰ দৰে ঘটনা দৈনিক নিৰ্বিবাদে সংঘটিত হৈ আছে একাধিক স্থানত আনকি বংগবন্ধু মুজিবুৰক লৈ ছবি নিৰ্মাণ কৰা পিতা পুত্ৰকো নিৰ্মমভাৱে হত্যা কৰা হৈছে দেশখনত দেৱাল ভাঙি কয়দীয়ে পলায়ন কৰিছে ঠায়ে ঠায়ে দুৰ্বৃত্তই চলাইছে লুণ্ঠন এনে পৰিস্থিতিৰ মাজতেই ঢাকাৰ ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ৰ ভালেকেইগৰাকী কৰ্মকৰ্তাক আজি নতুন দিল্লীলৈ উভতাই অনা হয় আনহাতে বাংলাদেশৰ সেনাপ্ৰধান আজিজ আহমেদৰ পুত্ৰসহ পত্নীয়ে মধ্যপ্ৰাচ্যৰ দেশ বাহৰাইনলৈ উৰা মাৰে গাল্ফ এয়াৰ GF 251 নম্বৰ বিমানেৰে বুধবাৰে পুৱা 5 বজাত বাহৰাইনলৈ উৰা মৰাক লৈ দেশখনৰ বিভিন্ন মহলত ব্যাপক চৰ্চা হৈছে দেশখনত হত্যা হিংসাৰ মাজতে গাজীপুৰ কাছিমপুৰ উচ্চ নিৰাপত্তা বেষ্টনীৰ কাৰাগাৰৰ পৰা 209 জন কাৰাবন্দীয়ে পলায়ন কৰে বুধবাৰে সংঘটিত এই ঘটনা ৰোধ কৰিবলৈ সুৰক্ষা বাহিনীয়ে গুলীবৰ্ষণ কৰোঁতে 6 জন লোক নিহত হয় লক্ষণীয়ভাৱে অনুৰূপ ঘটনা সংঘটিত হয় কুষ্টিয়া কাৰাগাৰতো সেইখন কাৰাগাৰৰ দেৱাল ভাঙি 40ৰ পৰা 50 জন বন্দীয়ে পলায়ন কৰিবলৈ সক্ষম হয় বাংলাদেশৰ শেৰপুৰ জিলাৰ কাৰাগাৰটো ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হৈছে কাৰাগাৰখনৰ সুৰক্ষাৰ দায়িত্ব অৰ্পণ কৰা হৈছে সেনাবাহিনীক এই ধৰণৰ ঘটনাই দেশখনত বাৰুকৈ অস্থিৰতাৰ সৃষ্টি কৰাৰ সময়তেই বুধবাৰে বিত্তীয় খণ্ডটো হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয় বাংলাদেশ চেণ্ট্ৰেল বেংকৰ 4 ডেপুটি গভৰ্ণৰ সহ 6 গৰাকী শীৰ্ষ বিষয়াই আজি পদত্যাগ কৰিবলৈ বাধ্য হয় তেওঁলোকৰ বিৰুদ্ধে ব্যাগুম বিত্তীয় কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি বেংকৰ কেইবাশ বিষয়া কৰ্মচাৰীয়ে বুধবাৰে ব্যাপক প্ৰতিবাদ কৰাত বাধ্য হৈ শীৰ্ষ বিষয়াগৰাকীয়ে পদত্যাগ কৰে তেওঁলোকে সমদল উলিয়াই চেণ্ট্ৰেল বেংকটোৰ প্ৰথম মহলাত প্ৰৱেশ কৰি গভৰ্ণৰ সহ শীৰ্ষ বিষয়াবৰ্গৰ পদত্যাগৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে বেংক কৰ্মচাৰী আন্দোলন বিক্ষোভৰ ফলত আৰু বিগত কেইবাদিনো ভালেমান ঠাইত বেংকসমূহ বন্ধ হৈ থকাত জনসাধাৰণৰ হাহাকাৰ অৱস্থাৰ উদ্ভৱ হৈছে এই অৰাজক পৰিস্থিতিৰ মাজতে সেনাবাহিনী আইন শৃংখলা বৰ্তাই ৰখাৰ বাবে পৰ্যায়ক্ৰমে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে যোৱা 17 জুলাইৰ পৰা বন্ধ হৈ থকা জাহাংগীৰনগৰৰ বিশ্ববিদ্যালয়ৰ কিছু আৱাসিক হল বুধবাৰৰ পৰা মুকলি কৰা হৈছে শিক্ষাৰ্থীসকলেও বিশ্ববিদ্যালয়খনলৈ প্ৰত্যাৱৰ্তন কৰাত সহমত প্ৰকাশ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13